So hello everyone, welcome to Utpal Chemistry. So তোমালোকৰ যিহেতু MSc এন্ট্ৰেন্স চমু চাপি আহিছে, so সেই হিচাপত মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ডিছকাশ্যন কিছুমান লৈ আহিছোঁ. So আজিৰ এই ভিডিঅ'টোত তোমালোকৰ টোটেল 50 কুৱেশ্যন আছে. So 50 কুৱেশ্যন এটা ভিডিঅ'ত আমি ডিছকাছ কৰিম প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন. অ'কে, চ' তেজপুৰ ইউনিভাৰ্চিটিৰ হওক, গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি, চ' এভৰি ইউনিভাৰ্চিটিৰ পৰা আমি কুৱেশ্যন লৈছোঁ. অলৰেডি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কুৱেশ্যন ডিছকাশ্যন আছে. চ' প্লে লিষ্টত গ'লে মই আই বাটনত দি দিম বাৰু. চ' প্লে লিষ্টত আছে, তোমালোকে চাই ল'ব পাৰিবা. ঠিক আছে, চ' থেংক ইউ. আমি ক্লাছটো ষ্টাৰ্ট কৰোঁ. চ' চোৱা, প্ৰথম কুৱেশ্যনটো কি দিছে? C11C frequency in oct4 in appear at. So চোৱা, C11C frequency বুলি ক'লে এতিয়া প্ৰথম কথা হ'ল oct4 in. এইটো কুৱেশ্যন অলপমান জটিলভাৱে যদি চাব যাওঁ, আমি অলপমান জটিলভাৱে চাব গ'লে ইয়াৰ যিটো অপশ্যন হয় ন, নো পিক, এনে আমি নৰ্মেলি জানো যে 1650 পৰা ইমানখিনি দেখা পাওঁ. oct4 ইনত কিন্তু কি হয় জানো, যে নো পিক ইন দিছ ৰিজিয়ন অফ 1680 to 1600 সেন্টিমিটাৰ ইনভাৰ্ছ. কোনো ধৰণৰ পিক আমি oct4 ইনত দেখা নাপাওঁ. ঠিক আছে, ভেৰি গুড. নেক্সট কুৱেশ্যন চোৱা, I4C13 ইণ্টিগ্ৰেল স্পিন C13 ৰ কাৰণে কিমান, সেইটো কুৱেশ্যন দিছে. চ' এইটো আমি চবেই জানো. দিছ এনচাৰ উইল বি ইন অপশ্যন বি, যেটো হল 1/2. ক্লিয়াৰ? নেক্সট কুৱেশ্যনটো চাওঁ, I4P31 ফসফৰাছ 31P ফসফৰাছ 31P ফসফৰাছৰ আইৰ ভ্যালু হল 1/2. This is also 1/2. নেক্সট কুৱেশ্যন চোৱা, what is the right order of coupling constant? যে কাপলিং কনষ্টেন্টৰ ভ্যালুটো কিমান, মানে অৰ্ডাৰটো ইনক্ৰিজিং অৰ্ডাৰ. আমি যদি চাব যাওঁ, যিটো সবতকে ওচৰত থাকে ন, মই নৰ্মেল কনচেপ্টত চাইছো, ধৰা ইয়াতে এটা হাইড্ৰজেন আছে, ইয়াতে ক্লোৰিন এটা আছে. এই হাইড্ৰজেনটো এই ক্লোৰিনক বেছি ভালকে ইজিলি কাপলিং কৰিব পাৰিব, বা ইয়াৰে হাইড্ৰজেনটো অলপমান দূৰত আছে. চ' কি হৈছে, যিটো কথা কৈছো যে J1 কাপলিঙৰ ভ্যালু বেছি তাতকৈ J2 তাতকৈ J3, মানে J1 greater than J2 greater than J3. Clear? Okay. So next question আহো, which aromatic band show fine structure? So fine structure দেখাই তোমালোকৰ, এটা যদি তোমালোকৰ সিলেবাসত নাই, প্ৰিভিয়াস ইয়াৰ কুৱেশ্যনত যেহেতু আহিছে, সো মনোযোগ দিয়ে এইটো ইম্পৰ্টেন্ট কে নোট কৰি থৈ দিবা. ফাইন স্ট্ৰাকচাৰ দেখাই সেকেন্ডাৰী এৰোমেটিক ব্যান্ডে ফাইন স্ট্রাকচার দেখায়. So next question, which is a better diene for a reaction with malic anhydride? So কোনটো সবতকে চোৱা, ফিউৰেন, পাইৰল, থায়োফিন, পিৰিডিন, সবতকে বেছি যিটো ৰিয়েক্টিভ হ'ব সেইটোৱে ডায়েল এল্ডাৰৰ কাৰণে বেছি ইম্পৰ্টেন্ট হ'ব. সো সেইটো হ'ল সবতকে ফিউৰেন. ইম্পৰ্টেন্ট এক্সাম্পল হ'ল ফিউৰেন, মনত ৰাখা যাতে. Which is a stronger base? So stronger base বুলি ক'লে প্ৰথমতে দিছে এনিলিন, তাৰ পিছত দিছে সাইক্লোহেক্সাইল এমাইন, পাইৰল, তাৰপিছত দিছে কুইনলিন. সো এতিয়া মই যদি কওঁ ষ্ট্ৰং বেস এটা হ'ব লাগিলে যাৰ ওচৰত ইলেক্ট্ৰন ডেন্সিটি সবতকৈ বেছি আছে. সো ইলেক্ট্ৰন ডেন্সিটি সবতকৈ বেছি কাৰ তাতে থাকে, যিটোৰ ওচৰত ৰেজনেন্স নাই. সো এই মলিকুলটো যিটো আছে, এই মলিকুলটোৰ ওচৰত ৰেজনেন্স নাই. সো অপচন আহিব সাইক্লোহেক্সাইল এমাইন. এই মলিকুলটো যতে আছে লোন পেয়াৰ তাতেই থাকিব, আৰু লোন পেয়াৰ ডোনেট কৰিব পৰা মানে ইজি টু ডোনেট. সো ইজি টু ডোনেট মানে তাহাঁতৰ বেসিসিটি কি হ'ব, বেছি হ'ব. ক্লিয়াৰ? ওকে. সো নেক্সট ওয়ান, which is the right decreasing order of nucleophilicity? নিউক্লিওফিলিচিটি যদি অৰ্ডাৰটো চাব যোৱা, যাৰ ওচৰত ইলেক্ট্ৰন বেছিকৈ আছে সি বেছি ভালকে ইলেক্ট্ৰন দিব পাৰিব, আৰু যিটো তোমালোকৰ লেছ ইলেক্ট্ৰনেগেটিভ সি ইলেক্ট্ৰন দিব পাৰিব.
নাও মই যদি কনসিডাৰ কৰো CH3 CH2 মাইনাস বা NH2 মাইনাস বা CHC মাইনাস বা OH মাইনাস ইহঁতৰ ভিতৰত সবতকে ইলেক্ট্ৰন দিব পৰা ক্যাপাসিটি হল CH3 CH2 মাইনাস তাৰ পিছত এইটো আৰু এইটোৰ ভিতৰত যদি কম্পাৰিজনত যোৱা ইয়াৰে কাৰ্বনটো কি হাইব্ৰিডাইজ হৈ আছে sp সো sp মানে এই হাইড্ৰোজেনটো এই কাৰ্বনটো কি হৈ আছে তোমালোকৰ ইলেক্ট্ৰোনেগেটিভ হৈ আছে সো ইলেক্ট্ৰোনেগেটিভ হৈ থাকাই ই ইলেক্ট্ৰন ইমান ইজিলি দিব নোৱাৰিব নিউক্লিওফিলিক নহব সো তাৰ আগত আহিব NH2 মাইনাস তাৰ পিছত আহিব CH ট্ৰিপল বন্ড C মাইনাস দেন আহিব OH মাইনাস সো এইটো কোৱেশ্চন তাতে মনত কৰা সো অপচন আহিব তোমালোকৰ অপচন A এইটো বহুত ধুনীয়া কোৱেশ্চন নেক্সট কোৱেশ্চন চোৱা which give single mononitro derivative সো চোৱা জাইলিন বা নেপথালিন নেপথালিন চোৱা তোমালোকে জানা যে নেপথালিনত তোমাৰ যদি টেম্পারেচার বেলেগ বেলেগ দিয়া নেপথালিনত বহুত কেটা পজিশন আছে নেপথালিনত তোমাৰ অৰ্থো পজিশন আছে মেটা পজিশন আছে চোৱা দিস ইজ ইউৰ নেপথালিন এইটো এটা পজিশন এইটো এটা পজিশন এইটো এটা পজিশন এইটো এটা সো ইয়াতে দুটা নাইট্ৰেশন হ'ব পাৰে এইটো এইটো সেম এইটো এইটো সেম সো এইটো আৰু এইটো সেম এইটো আৰু এইটো সেম সো ডাবল নাইট্ৰেশন হ'ব পাৰে অৰ্থোজাইলিন বুলি ক'লে তোমালোকৰ দুটা পজিশন আছে মেটা আৰু পেৰা ইথাইল বেনজিনত তো কি থাকিব অৰ্থো পজিশন থাকিব মেটা পজিশন থাকিব পেৰা পজিশন থাকিব কিন্তু যদি পেৰাজাইলিন চোৱা তাত অকল অৰ্থো পজিশনটোহে তোমালোকৰ কাৰণে কি থাকিব অনলি খালি থাকিব পেৰাজাইলিন অনলি তোমালোকৰ কি হ'ব অৰ্থো পজিশনটোহে খালি হ'ব সো আমি যদি চাব যাও কি হ'ব তোমালোকৰ কেনেকুৱা হ'ব পেৰাজাইলিন বুলি ক'লে এইটো দিস ইজ ইউৰ পেৰাজাইলিন এইটো পজিশন আৰু এইটো পজিশন দুইটা সেম সো মনোনাইট্ৰেশন এইটো ধোৱা একেই সো অকল এটা নাইট্ৰো গ্ৰুপে সোমাব পাৰিব সো অপশনত কোনটো কাৰেক্ট আহিব অপশন সি টু কাৰেক্ট ডি টু 4 অপশন নম্বৰ 4 টু তোমালোকৰ কাৰণে কাৰেক্ট নেক্সট কোৱেশ্চন চোৱা which one is most effective in an SN2 displacement on methyl bromide ইহঁতৰ ভিতৰত SN2 displacementত কোনটো most effective হ'ব সো SN2 displacementৰ কাৰণে যাৰ নিউক্লিওফিলিচিটি বেছি কি হ'ব ইহঁতৰ ভিতৰত মোক কোৱাচোন নিউক্লিওফিলিচিটি কাৰ বেছি অলপ আগতে পঢ়ি আহিলো নিউক্লিওফিলিচিটি বেছি হ'ল ইয়াৰ সো most effective হ'ব SN2 displacementৰ কাৰণে ইথক্সাইড আয়ন ক্লিয়াৰ নেক্সট one which react fastest in N-bromosuccinamide এটা কথাটো হ'ল N-bromosuccinamide বুলি ক'লে এইটোই কি কৰে তোমালোকৰ প্ৰভাইড কৰে allylic bromination সো N-bromosuccinamide ইহঁতৰ ভিতৰত allylic পজিশন কোনটো আছে কোৱাচোন ভাবি allylic পজিশন থাকিব পৰা অনলি টলুইন আছে সো টলুইনত হ'ব ফাস্টেষ্ট টলুইনে N-bromosuccinamide লগত ৰিয়েক্ট কৰিব বিকজ এই কাৰ্বনটো কি দিস ইজ ইউৰ allylic carbon বুজি পাইছা ক্লিয়াৰ নেক্সট কোৱেশ্চন when vinyl cyanide react with ethyl alcohol in presence of a base vinyl cyanide যদি ethyl alcoholৰ লগত ৰিয়েকচন কৰে এটা vinyl cyanide বুলি ক'লে কেনেকুৱা হ'ব এটা হ'ল vinyl cyanide নাও কৈছে যে ইথাইল এলকহলৰ লগত ই কি কৰিছে ৰিয়েকচন কৰিছে সো ইথাইল এলকহলৰ লগত ই ৰিয়েকচন কৰিলে ইন প্ৰেজেন্স অফ এ বেস সো কি হ'ব জানানে তোমালোকৰ ইয়াৰ পৰা এটো হল তোমালোকৰ এটা এসিডিক সাবস্টেন্স সো ইথাইল এলকহলৰ পৰা তোমালোকৰ বনিব C2H5O- ই লৈ লব দেন এই C2H5O- এ C2H5OH ৰ লগত এগেইন ৰিয়েক্ট কৰি এটো এক্সেপচনেল কোৱেশ্চন C2H5O C2H5 এই প্ৰডাক্টটোহে তোমালোকৰ দিব সো ভালকে মনত ৰাখিবা যে
ফাৰ্ষ্ট অফ অল কি কৰিব C2H5OH ৰ পৰা হাইড্ৰোজেন এটা এবষ্ট্ৰাক্ট কৰিব বেছে দেন মানে চোৱা দুটা বস্তু আছে C2H5OH CH2CHCl সো ইহতৰ ভিতৰত এসিডিক হ'ব এইটো সো এসিডিক যেতিয়া ই হ'ব ইয়াৰ পৰা হাইড্ৰোজেনটো এবষ্ট্ৰাক্ট কৰিব সো ইয়াৰ পৰা হাইড্ৰোজেনটো এবষ্ট্ৰাক্ট কৰা মানে ই এগেইন ইথাইল এলকহলত যায় এটেক কৰি আলটিমেটলি ডাই ইথাইল ইথাৰ ফৰ্মেশন কৰিব সো অপচন আহিব 4 ক্লিয়াৰ ওকে নেক্সট কোৱেশ্চন চোৱা which is the best living group সো সবেই জানা বেষ্ট লিভিং গ্ৰুপ তোমালোকৰ ইয়াৰ ভিতৰত টসাইলেন অথবা OTS এলকহলক যেটো আমি OTS লৈকে কনভাৰ্ট কৰিলো নেক্সট ওয়ান which cis alkene the triplet carbene give triplet carbene বুলি ক'লে আমি বুজু কেনেকুৱা চোৱা কোৱেশ্চন বহুত ইম্পৰ্টেন্ট CH2 ট্ৰিপলেট মানে হল এইটো এনেকে আছে তাৰছত এইটো এনেকে আছে মানে ইলেক্ট্ৰন দুটা এনেকে আছে সো ট্ৰিপলেট মিন্স তোমালোকৰ চোৱা ট্ৰিপলেট এইটো নহয় সৰি ইয়াৰ কাৰণে স্পিন s equal to 0 twice s plus 1 কৰিলে 2 into 0 plus 1 1 কিন্তু CH2 যদি দুটা ইলেক্ট্ৰন এনেকে থাকে s কিমান 1 2s plus 1 বুলি ক'লে কিমান হ'ব 2 into 1 plus 1 3 চোৱা যেতিয়া সিস প্ৰডাক্টৰ লগত ৰিএকচন কৰিব ইয়াতে মই বাৰু Cl দুটা ভৰাই দিছো সিস বনাবৰ কাৰণে ফাৰ্ষ্ট অফ অল CH2 আহিব ৰিএকচন কৰিব সৰি CH2 প্ৰথমতে ৰিএকচন কৰিব আহিব আহিলে ফাৰ্ষ্ট অফ অল কি বনাব এটা ইলেক্ট্ৰনে ৰিএকচন কৰিব সো CH2 হল বাকি যেটো ইলেক্ট্ৰন আছে হেতুটো এনেকৈ থাকিব এটাহে কৰিলে বাকিটো এনেকৈ থাকিব তেতিয়া কি হ'ব জানানে এইটোই ঘুৰিব টাইম পাব ইয়াৰ স্পিডটো ইনভাৰ্স কৰি ল'ব লাগিব সো আলটিমেটলি কি হ'ব জানানে তুমি বথ সিসু পাবা বথ ট্ৰেন্সু পাবা মানে what does it mean যে ট্ৰিপলেট কাৰ্বিনৰ পৰা from triplet carbene you will get both cis and trans because interchange হ'ব time পাব so option আহিব তোমালোকৰ 4 4 নম্বৰ অপশনটো কাৰেক্ট নেক্সট কোৱেশ্চন 15 নম্বৰ কোৱেশ্চন DNFB is used to dinitrofluorobenzene is used to identify N-terminal amino acid of peptide যে N-terminal amino acid of peptide চেক কৰিব কাৰণে আমি কি ইউজ কৰো ডাইনাইট্ৰফ্লোৰোবেনজেন এই ৰিএজেন্টক তোমালোকৰ কি বুলি কয় এই ৰিএজেন্টক কি বুলি কয় সবেই জানা এই ৰিএজেন্টক কয় সেঙ্গাৰ ৰিএজেন্ট কি ৰিএজেন্ট সেঙ্গাৰ ৰিএজেন্ট বুলি কয় N-terminal amino acid চেক কৰিব কাৰণে নেক্সট কোৱেশ্চন চোৱা continuous wave NMR spectroscopy involve যে continuous wave NMR spectroscopy involve what involve হয় sequential detection of the resonance of nuclei sequential detection চাবৰ কাৰণে আমি continuous wave NMR আমি চেক কৰো ঠিক আছে the addition of bromine to methyl acetylene যে মিথাইল এচিটাইলিনত যদি ব্রোমিন এডিশন কৰা give trans 1,2 dibromopropene is a stereoselective reaction stereospecific reaction stereoselective stereospecific কোনটো হয় সো ব্রোমিন টু তোমালোকে জানা যে এটো এটা এন্টি এডিশন সো কি হয় তোমালোকৰ stereoselective reaction this is stereospecific নহয় this is stereoselective reaction next question চোৱা the reagent used in Edman degradation for N-terminal group analysis আগৰটো আছিলে কি আছিলে সেঙ্গাৰ DNFB এটোটো সেঙ্গাৰটো হ'ব নোৱাৰে সো Edman degradation কাৰণে তুমি কোনটো ৰিএজেন্ট ইউজ কৰা ফিনাইল আইসোথায়োসাইনেট আমি কোড ইউজ কৰো Edman degradation কাৰণে ইউজ কৰো মনত কৰিবা ইম্পৰ্টেন্ট কোৱেশ্চন aspartic acid so question চোৱা aspartic acid বুলি ক'লে যেটো নামতে হুমাই আছে aspartic acid so amino acidৰ পাৰ্ট এটা aspartic acidৰ পৰিমাণ বেছি আছে so আমি ইয়াতে তিনিটা pk ভ্যালু পাও pk1 pk2 pk3 তিনিটা ভ্যালু পাও ক্লিয়ারলি বুজিবা 20 নম্বৰ
which is incorrect about grading of sugar. So এইটো question তোমালোকৰ আহিব পাৰে. So grading of sugar বুলি ক'লে সুগাৰৰ পৰিমাণৰ ওপৰত ডিপেন্ড কৰি লেক্টোজত 6 নহয় এইটো এবাৰ চাই লবা. So এইটো incorrect. 21 which is a local anesthetic. Local anesthetic হিচাপে আমি কোনটো ইউজ কৰো? কোকেইন আমি local anesthetic হিচাপে ইউজ কৰো. 22 number question, which enhance the absorption of vitamin A. Vitamin A enhance কৰিবৰ কাৰণে absorptionৰ কাৰণে কোনটো ভিটামিন হয়? Vitamin C. বহুত important question. By which of the following reaction acetophenone can be converted to phenol? বহুত ধুনীয়া question. This is your acetophenone. This is your phenol. So এতিয়া কোৱাচোন কোনটো হ'ব পাৰে ভাবি চোৱা. ফাৰ্স্ট অফ অল ইয়াক যদি মই O C ডাবল বন্ড O CH3 এটো কৰি লওঁ, তাৰপিছত যদি মই হাইড্ৰোলাইসিস কৰি দিওঁ তেতিয়া পাই যাম. সো চোৱা OH লৈকে ব্ৰেক হৈ যাব. সো কথাটো হ'ল কোনটো কৰিবা? এই ৰিএজেন্টটো কি? এটো হ'ল কিটনৰ পৰা এস্টাৰ বনাব এটাই ৰিএজেন্ট আছে, that is MCPBA অথবা বেয়াৰ ভিনেগাৰ অক্সিডেশন. মনত পৰিছে? সো মই এটা লিখি দিম লাগা, এটো কি হয়? বেয়াৰ ভিনেগাৰ অক্সিডেশন. সো অপশন আহিব এ. ডায়াজোমিথেন উইথ এচিটাইলিন গিভ. ডায়াজোমিথেনে এচিটাইলিনৰ লগত কি দিয়ে? এটো তোমালোকে হেটাৰোসাইক্লিকৰ কোৱেশ্চন কি পাবা? পাইৰাজোল. নেক্সট কোৱেশ্চন চোৱা. cinnamol alcohol with lead tetraacetate. cinnamol alcohol এ lead tetraacetate এর লগত কি দিয়ে জানানে? cinnamol alcohol নরমাল কোৱেশ্চন এটো এনেকুৱা মই বুজাইছো. এটা তুমি lead tetraacetate দি চোৱাছো, এলকহলত lead tetraacetate দিলে পঢ়িছো আমি এইবিলাক বস্তু এলডিহাইড বনাব. সো অপশন কোনটো ভাবি চোৱা, which one will be the option? cinnamaldehyde. cinnamol alcohol-এ lead tetraacetate-ৰ লগত ৰিএকচন কৰিলে মাজতে ব্ৰেক হ'ব, আমি পঢ়িছো এইবিলাক. সো কি দিব? cinnamaldehyde. So next question চোৱা, ইমান ইম্পৰ্টেন্ট কোৱেশ্চন. বিটাইন ইজ এন ইন্টারমিডিয়েট ইন. বিটাইনটো কিতিয়া ইন্টারমিডিয়েট হয়? উইটিক রিঅ্যাকশন করে বিটাইন ইন্টারমিডিয়েট. ইয়েস অর নো? ইয়েস, আমি পড়িছো এইবিলাক বস্তু. ইফ দ্য মাইগ্রেটিং গ্রুপ ইন বেকম্যান রিএজেন্ট ইজ কাইরেল, দেন কি হ'ব? ইট কনফিগারেশন উইল বি রিটেন. যিকোনো মাইগ্রেশন গ্রুপত তার কনফিগারেশনটো সদায় কি হয়? রিটেন থাকে. ইট কনফিগারেশন উইল বি রিটেন. নেক্সট কোয়েশ্চন দিছে, which reduces only the carbonyl group in the presence of nitro carboxyl double bond and ester functional group. কোনে ইহতৰ ভিতৰত কোনে কার্বনিল গ্রুপটোহে অনলি রিডাকশন কৰে? সো চোৱা, কার্বনিল গ্রুপ রিডাকশন কৰিব ই কি হ'ব লাগিব? সবতকে ইম্পর্টেন্ট কথা, ই উইক রিডিউসিং এজেন্ট হ'ব লাগিব. ইহতৰ ভিতৰত উইক রিডিউসিং এজেন্ট কি কোৱাচোন? চোৱা, ই কৰে ডাবল বন্ড, ই সোডিয়াম এমোনিয়াই করে ট্রিপল বন্ড. হাইড্রোজেন নিকেলে করে ডাবল বন্ড রিডাকশন. সোডিয়াম বোরোহাইড্রেটে কি করে? উইক রিডিউসিং এজেন্ট, উইক. সো এটো হবো লিথিয়াম এলুমিনিয়াম হাইড্রাইডৰ আগত তুমি যিকোনো বস্তু দিয়া ই সবকে রিডাকশন কৰি দিব পাৰে. সো এটোটো হবই নোৱাৰে. লিথিয়াম এলুমিনিয়াম হাইড্রাইড কেতিয়াও নহয়. অপশন হ'ব সোডিয়াম বোরোহাইড্রাইড. Clear? Next question of that. Which is the correct decreasing order reactivity toward electrophilic aromatic substitution? So electrophilic aromatic substitution ক্ষেত্ৰত সবতকে বেছি তোমালোকৰ আহে কোন হয়? যাৰ ওচৰত ইলেক্ট্ৰন ডেন্সিটি বেছিকে আছে ইলেক্ট্ৰোফাইল আহিব. সো সবতকে বেছি ইলেক্ট্ৰন ডেন্সিটি কাৰ ওচৰত আছে? পাইৰলৰ ওচৰত থাকে. তাৰপিছত ইণ্ডল, তাৰপিছত পিৰিডিন. অপশন আহিব 3, পাইরল, ইন্ডল, পিরিডিন. এটো এটা ভয়ঙ্কর ইম্পর্টেন্ট কোয়েশ্চন, এটো ভয়ঙ্কর ইম্পর্টেন্ট কোয়েশ্চন, ভেরি ভেরি ইম্পর্টেন্ট কোয়েশ্চন এক্সাম পয়েন্ট অফ ভিউ পৰা. ওকে, পাইরল, ইন্ডল, পিরিডিন.
OH signal of alcohol appear at what ppm range? যে এলকহলৰ OH কিমানত ৰেঞ্জত থাকে 0.5 ৰ পৰা 5.0 এইবিলাক মেমৰি বেস কোৱেশ্চন What is the decreasing order of chemical shift for proton among these? Chemical shift কাৰ কেনেকুৱা হয় সো যেটো বেছি এসিডিক হেতু আছিলে কিন্তু ইয়াতে এটা কনসেপ্ট এলকাইনটো মাজত আহে why এলকাইনত কি এফেক্ট দেখাইছিলে আমি জানো পৰীক্ষাত সবে গণ্ডগোল কৰি মাৰি দিব এনাইসোটোপিক এফেক্ট দেখায় এলকাইনত চোৱা সবতকে আগত আহিব লাগিছিল এলকাইন যেহেতু তাৰ কাৰ্বনটো ইলেক্ট্ৰনেগেটিভ বাট এলকাইনটো আহে পিছত why because এলকাইনটো এনাইসোটোপিক এফেক্ট so অপচন আহিব alkene greater than alkyne greater than alkane clear okay the singlet at about 4.0 ppm in the proton NMR of methyl acetate so methyl acetateৰ যেটো singlet দেখায় this is methyl acetate 4.0 ppm which proton methyl methoxy so এই গ্ৰুপটো কি বুলি কৈছে মিথক্সি বুলি কৈছে এই গ্ৰুপটো কি বুলি কৈছে মিথাইল বুলি কৈছে এটা তুমি বুজাছোন 4.0 ppm কোনটো দেখাব 4.0 ppm obviously কোনটো দেখাব যেটো লগত অক্সিজেনটো লাগি আছে ইয়াৰ কিমান আহিব 4.0 ppm সো অপচন কোনটো কাৰেক্ট হ'ব অপচন আহিব 2 which is not an anti cancer drug biochemistry question 34 gabapentin it will anti cancer drug hexene 1 after reaction with metachloroperbenzoic acid so hex 1 in hexene 1 1 2 3 4 5 6 double bond MCPBA followed by lithium aluminum hydride so MCPBA dile first of all bonibo ki epoxide then lithium aluminum hydride dise so H minus so এতিয়া মই কথা কোৱা H minus এ কোনটো এটেক কৰিব H minus এ এটেক কোনটোত কৰিব যেটো লেস স্টেৰিক এটো হল মোৰ স্টেৰিক এই কাৰ্বনটো হল মোৰ স্টেৰিক এটো হল লেস স্টেৰিক সো ইয়াতে এটেক কৰিব সো আলটিমেটলি তুমি পাবা কি OH সো হ'ব কি হেক্সেন টু অল বনিব হেক্সেন টু অল Next question, write the symbol of atomic orbital if n equal to 3, L equal to 2, n equal to 3, L equal to 2, SPD, so 3D, clear? So, question bila, enuka question aibo, kintu easy question dikile student te dikdar pabo, aru 2 ghonta ba 1 ghonta jodi 100 ta question diye, titia kheli meli lage moi sobore. An element with atomic number 72 belong to 36 number question 72 বুলি গলে এটো কোনটো থাকে 57 58 ৰ পৰা 71 লৈকে এ ব্লক 72 টো আকৌ ডি ব্লক অপচন আহিব ডি ব্লক which of the following metal have lowest ionization potential জিমানে তলফালে আহা সিমানে ionization potential কি হয় লিথিয়াম সোডিয়াম বেরিলিয়াম ম্যাগনেসিয়াম জিমানে তলফালে আহা আয়নাইজেশন পটেনশিয়াল কি হয় কমে এটা মোক ভাবি কিনে কোৱা ইহতৰ ভিতৰত সবতকে আৰু লগতে আয়নাইজেশন পটেনশিয়াল কাৰ ওপৰত ডিপেন্ড কৰে আয়নাইজেশন পটেনশিয়াল ডিপেন্ড অন সাইজ সবতকে ডাঙৰ কোনটো মোক ভাবি কিনে কোৱা সাইজ যদি চাব যাও সবতকে ডাঙৰ সোডিয়ামৰ তাৰ পিছত ম্যাগনেসিয়ামৰ তাৰ পিছত কোনটো লিথিয়াম তাৰ পিছত বেরিলিয়াম So, size jar dangor. He hunkale electron দিব. So, option আহিব B. Sodium. Next question. Which cation has highest polarizing power? Eketa cationৰ ভিতৰত সবতকে polarizing power কাৰ বেছি? আমি জানো এইটো কথা যে যেটো cation সবতকে বেছি চাৰ্জ থাকিব হেতু সবতকে সৰু হ'ব। So, লিখি দিও যে small size of cation ki more polarizing power option ahibo aluminum 3.0 small size kitia hobo
স্মল সাইজ কেতিয়া হ'ব লাৰ্জাৰ চাৰ্জ okay how many lone pair of electron are present in ICl2 minus 1 2 3 4 এটো কোৱেশ্চন ভয়ংকৰ ইম্পৰ্টেন্ট ছটা বাকি এটা সুধিছে তোমাক কোড 1 2 3 4 5 6 7 8 সো ভাবা কেইটা হ'ব how many lone pair of electron are present in ICl2 minus so চোৱা ICl2 minus বুলি ক'লে মই কৈছো চোৱা আয়োডিনৰ ইয়াতে এটা ইলেক্ট্ৰন লৈছে ইয়াতে এটা ইলেক্ট্ৰন লৈছে মানে ৰবা আৰু অলপমান সিম্পলি বুজাই দি আছো ৰবা 1 মিনিট এই ইলেক্ট্ৰনটো আয়োডিনৰ এই ইলেক্ট্ৰনটো আয়োডিনৰ বাকি থাকিল কেইটা পাঁচটা 1 2 3 4 5 আৰু এটা নেগেটিভ আহিছে আৰু এটা সো টোটাল 1 2 3 মানে কেইমানটা লোন পেয়াৰ অফ ইলেক্ট্ৰন আছে তিনিটা এটো হল ক্লোৰিনৰ এটো হল ক্লোৰিনৰ ইলেক্ট্ৰন 1 2 তিনিটা লোন পেয়াৰ আছে আয়োডিনৰ ঠিক আছে ওকে টোটাল হদিলে গুটেই চাব লাগিব 9টা হল টোটাল 9 জোৰ লোন পেয়াৰ অফ ইলেক্ট্ৰন থাকে নেক্সট one which of the following molecule ion has the smallest OO bond so smallest OO bond so ene normally আকৌ বুজিবা অক্সিজেন বুলি ক'লে তাৰ ওচৰত কিমানটা ইলেক্ট্ৰন আছে 16টা 16টা ইলেক্ট্ৰন থাকিলে তাৰ কি হয় মই যদি চাব যাও দুডাল বন্ড থাকে 2 বন্ড O2 পজিটিভ কিমানটা ইলেক্ট্ৰন 15টা বন্ড 15টা ইলেক্ট্ৰন এতিয়া O2 নেগেটিভ 17টা ইলেক্ট্ৰন O2 2 নেগেটিভ কিমানটা ইলেক্ট্ৰন 18টা ইলেক্ট্ৰন এটা মোক ভাবি কোৱা কোনটোৰ ওচৰত স্মলেষ্ট O বন্ড হ'ব এটা জিটোৰ বন্ড অৰ্ডাৰটো সবতকে কম তাৰ স্মলেষ্ট বন্ড অৰ্ডাৰ হ'ব মানে এটা চোৱা 18টা ইলেক্ট্ৰন আমি এনে জানো 14 হলে তিনিডাল বন্ড 15 হলে দুডাল 16 হলে 15 হলে 2.5 16 হলে 2 তেনেকুৱা এফালে তোমাৰ 13 হলে 2.5 14 হলে তোমাৰ কিমান 2 তেনেকুৱা এটা চোৱা 16টা ইলেক্ট্ৰন আছে 16টা ইলেক্ট্ৰন থাকিলে তাৰ দুডাল বন্ড থাকে 15টা ইলেক্ট্ৰন বুলি ক'লে তাৰ ওচৰত কিমানডাল বন্ড আছে 2.5 বন্ড এতিয়া ইয়াৰ ওচৰটো কিমানটা বন্ড আছে 17টা ইলেক্ট্ৰন থাকিলে কিমান হ'ব 1.5 বন্ড 1.5 বন্ড আৰু এটো 18টা ইলেক্ট্ৰন থাকিলে হ'ব 1 বন্ড এটা মোক ভাবি কিনে কোৱা সবতকে বন্ড অৰ্ডাৰ কাৰ বেছি আছে 2.5 সো 2.5 বন্ড অৰ্ডাৰ মানে তাৰ সবতকে স্মল বন্ড ক্লিয়াৰ হৈছে সো তাৰ মানে O2 পজিটিভৰ স্মলেষ্ট OO বন্ড আছে next question বহুত important in rutile structure the coordination number of titanium atom 6:3 হয় so titanium হল 6 which of the following metal ion pair have similar ionic radii question very important so similar ionic radii হল জার্কোনিয়াম আৰু হাফনিয়াম পাদি ভালকে বুজিবা জার্কোনিয়াম আৰু হাফনিয়াম which of the following solid will behave as p type semiconductor so ইহতৰ ভিতৰত কোনে p type semiconductor হিচাপে behave কৰিব পাৰে so p type semiconductor হিচাপে behave কৰিব পাৰে চোৱা আইৰন বুলি গলে আমি বুজো Fe+2 থাকিব প্ৰেজেন্ট Fe+3 থাকিব so যেহেতু +3 থাকিলে পজিটিভ চাৰ্জৰ সংখ্যা বেছি হ'ব so Fes p type semiconductor হিচাপে behave কৰিব which metal has highest cohesion energy ইহতৰ ভিতৰত কোনটো মেটালৰ cohesion energy সবতকৈ বেছি থাকে that is কোবাল্টৰ cohesion energy সবতকৈ বেছি 45 to 1 নহলে মোৰ 46 নম্বৰ question চোৱা which of the following is a lanthanide element ইহতৰ ভিতৰত lanthanide element কোনটো হয় so 46 নম্বৰ question আমি সবে জানো ইউৰোপিয়াম is a lanthanide element ঠিক আছে in the reaction HClO4 HF
H2F positive, ClO4 minus. চোৱা যোনে হাইড্ৰোজেন এৰি দিয়ে এচিড বুজিবা ক্লিয়াৰলি এচিডে কি কৰে ৰিলিজ হাইড্ৰোজেন বেস accept হাইড্ৰোজেন সো এতিয়া ৰিঅ্যাকশনটো দিছে কোনটো বেস হয় এতিয়া এইটো আৰু এইটোৰ ভিতৰত হাইড্ৰোজেন কোনে একসেপ্ট কৰিছে HF সো বেস কোনটো হ'ব দিস ইজ your বেস অপশন 2 ক্লিয়াৰলি বুজিছা আই হোপ বুজি পাইছা যোনে হাইড্ৰোজেন একসেপ্ট কৰিব কি হ'ব বেস আৰু যোনে হাইড্ৰোজেন এৰি দিব কি হ'ব এচিড in this reaction this is acid and this is base which of the following will behave as a Lewis acid ইহতৰ ভিতৰত Lewis acid হিচাপে কোনে behave কৰে BF3 BF3 কি হিচাপে behave কৰিব Lewis acid 49 number question if you titrate an aqueous solution of borax এটা weak acid with HCl indicator used to so যদি তুমি borax আৰু HCl ইউজ কৰা তেতিয়া এটা ইন্ডিকেটৰৰ ৰেঞ্জটো তোমালোকৰ তলৰ ফালে থাকিব মানে pH টো ভাল হ'ব লাগিব pH যিটো ইন্ডিকেটৰ কাম কৰে এটো হল মিথাইল অৰেঞ্জ বুজি পাইছা মিথাইল অৰেঞ্জটো তোমালোকে ল'ব লাগিব সোডিয়াম হাইড্ৰক্সাইড H2SO4 হলে ফিনলফথিলিন তেনেকে থাকে সো মিথাইল অৰেঞ্জটোৱে ষ্ট্ৰং এচিডৰ লগত উইক বেছৰ লগত থাকিলে মিথাইল অৰেঞ্জ as per HACCP principle the hardest acid will be so edu questionot kenekwa hardest means small size ketia hobo large charge hobo lagibo yotor bitor large charge kar ase Fe3 positive so Fe3 positive tumalor ki hobo hardest acid clear hoise so Fe3 positive tumalor karone hardest acid I hope clear is a question kini so kali abo tumalor karone 50 ta question loi ahim moi jot iar adha part kini thakibo clear so ekhini jate bhalke monojog dia aru jekhini student notun koi ahisa ekhine koi diu je amar test series choli ase aru logote test series or logote jodi konobai jodi course lobo bisara course choli ase bahut kini agbari goise so aru logote notun student kine pahile channel to subscribe koriba aru je kole channel to subscribe kori thoi disa logor bilakok share koriba okay so thank you for joining thank you for watching bye